নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সিংহ ৰাশিৰ স্বভাৱ প্ৰকৃতি কেনেকুৱা, সিংহ ৰাশিৰ জাতক জাতিকাসকলে কি কৰি ভাল পায়, কি কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থাকিবলৈ বিচাৰে, বা ৰাশিগত হিচাপে তেওঁলোকৰ সফলতা ক'ত, বা জীৱিকা নিৰ্বাহৰ উপায় কি হিচাপে তেওঁলোকে আঁকোৱালি লয়, এই গোটেই বিষয়খিনি, বা তেওঁলোকৰ প্ৰেম প্ৰণয় কেনেকুৱা, সামাজিক দিশ কেনেকুৱা, বা তেওঁলোকৰ মানসিক অৱস্থিতি কেনেকুৱা, তেওঁলোকৰ স্বভাৱ কেনেকুৱা, কি কৰি ভাল পায়, এই গোটেই বিষয়খিনি পুংখানুপুংখভাৱে আলোচনা এটি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি এই মোৰ ভিডিঅ'টি যদি মনোগ্ৰাহী হয় তেনেহ'লে এটি লাইক কৰি দিব, কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব, আৰু যদি আপুনি নৱাগত হয় তেতিয়াহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ ওচৰলৈ যোৱাত সহায় কৰি শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। সিংহ ৰাশি ৰাশিচক্ৰৰ প্ৰথম ৰাশি, পঞ্চম ৰাশি। মঘা নক্ষত্ৰৰ চাৰিপাত, পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ চাৰিপাত আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ এক পাত লৈ সিংহ ৰাশি গঠিত হৈছে। সিংহ ৰাশিৰ নামৰ আদ্যক্ষৰ হ'ল ম আৰু মূৰ্ধন্য ত। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল ৰবি বা সূৰ্য। সিংহ ৰাশিৰ মিত্ৰ গ্ৰহ হ'ল চন্দ্ৰ, মংগল, বৃহস্পতি। এই ৰাশি ক্ৰূৰ ৰাশি, এই ৰাশি বিষম ৰাশি, এই ৰাশি পুৰুষ ৰাশি, এই ৰাশি অগ্নি ৰাশি, আৰু এই ৰাশি ক্ষত্ৰিয় বৰ্ণ বুলি কোৱা হয়। সিংহ ৰাশিত জন্মগ্ৰহণ কৰা জাতক জাতিকা ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ আৰু কালপুৰুষৰ উদৰ অংশ। সিংহ ৰাশি পূৰ্ব দিশ আৰু অগ্নিকোণৰ অধিপতি। পাশ্চাত্য মতে 23 জুলাইৰ পৰা 20 আগষ্টৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল সিংহ ৰাশি হয়। সিংহ ৰাশিৰ ব্যক্তিসকল স্বাভাৱিকতে উন্নত বুকুৰ, মাংস লোভী, স্বাৰ্থলোভী আৰু কঠিন হৃদয় প্ৰকৃতিৰ হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ মাংসৰ প্ৰতি তেওঁলোকৰ দুৰ্বলতা থাকে। তেওঁলোক স্বাৰ্থপৰ হয় কিছু, আৰু তেওঁলোক কঠিন হৃদয়ৰ, বা তেওঁলোকৰ হৃদয়ত মৰম চেনেহ বা দয়া কৰুণাৰ কিছু কম দেখা যায়। এই ৰাশিৰ জাতক জাতিকা চিন্তাৰ দিশৰ পৰা উদাৰ আৰু নানাবিধ আহাৰ গ্ৰহণ কৰিবলৈ আগ্ৰহী হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলক অধিক ক্ৰোধী প্ৰকৃতিৰ বুলি জনা যায়, আৰু অত্যন্ত ক্ৰোধী প্ৰকৃতিৰ সংগ সুখ তেওঁলোকে ভাল পায়, আৰু তেওঁলোকৰ সতি সন্তানৰ সংখ্যা কম দেখিবলৈ পোৱা যায়। সিংহ ৰাশিৰ ব্যক্তিসকল সংকোচহীন, কোনো কথাত সংকোচ নকৰে, স্পষ্টবাদী। তেওঁলোকে স্পষ্টভাৱে কথাবোৰ ক'বলৈ বিচাৰে, বেয়াটোক বেয়া বুলি ক'বলৈ অস্বীকাৰ নকৰে, বা ভালটোক ভাল বুলি ক'বলৈ তেওঁলোকে অস্বীকাৰ নকৰে। তেওঁলোক কিছু অস্থিৰ আৰু কিছু ভীৰু বুলি জনা যায়। তেওঁলোকৰ সাহসটো বা এটা বিশেষ মুহূৰ্তৰ বা বিশেষ অৱস্থাত প্ৰত্যাহ্বান জনাবৰ কাৰণে তেওঁলোকৰ কিছু সাহসৰ কম দেখা যায়, আৰু নিচা বা মাদক দ্ৰব্যৰ প্ৰতি অধিক আসক্ত হৈ সমাজত হুলস্থুল কৰি থাকি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাই আন ব্যক্তিসকলৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰে, আৰু বহু সময়ত আনৰ দ্বাৰা প্ৰভাৱিত আৰু অপমানিত হোৱা দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য মাজে মাজে অৱনতি হোৱা দেখা যায়, আৰু নানা প্ৰকাৰ কাজিয়া পেচাল, মামলা মোকৰ্দমা আদিত জড়িত হোৱা দেখা যায়।
নিজ সংগত পৰি অসৎ পথত নামি নিজৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিব পৰা সিদ্ধান্ত এওঁলোকে লোৱা দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকা বিদ্যা বুদ্ধি মধ্যমীয়া আৰু চেষ্টা কৰিলে বিদ্যা অৰ্জনত কোনো অসুবিধা নাথাকে। এই ৰাশিৰ ব্যক্তিসকল কলা ব্যৱসায় বা জুৱা খেলৰ জৰিয়তে বহুতো অৰ্থৰ গৰাকী হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিসকলৰ সন্মান বা সমাজত উচ্চপদস্থ স্থান তেওঁলোকে ল'বলৈ সক্ষম হয় আৰু সিংহ ৰাশিৰ বন্ধুস্থান যথেষ্ট উন্নত আৰু উচ্চ। তেওঁলোকৰ যথেষ্ট বন্ধু বান্ধৱী থাকে আৰু ভাল বন্ধুৰ পৰামৰ্শ তেওঁলোকে গ্ৰহণ কৰিবলৈ সক্ষম হয়। সমাজত তেওঁলোকে সদায় সন্মান পায় আৰু সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় সিংহ ৰাশিৰ জাতক জাতিকাসকলে। উচ্চ শিক্ষা বিদেশ ভ্ৰমণ যোগো দেখা যায়। এই ৰাশিৰ ব্যক্তিসকল বিলাসপ্ৰিয় হয়, চৌখিন। তেওঁলোকে সুন্দৰভাৱে থাকিবলৈ বিচাৰে, তেওঁলোকে সুন্দৰভাৱে উত্তম ভোজন বিচাৰে বা উত্তম বস্ত্ৰ তেওঁলোকে পৰিধান কৰে। সদায় ঘৰখন সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব বিচাৰে আৰু তেওঁলোকে এটা নিয়মানুবৰ্তিতা বা শৃংখলাবদ্ধ জীৱন তেওঁলোকে কামনা কৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকল সাহিত্যৰ ক্ষেত্ৰত, চিত্ৰ নাট্যৰ ক্ষেত্ৰত বা নৃত্য সংগীতৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত বা আইন আদালতৰ ক্ষেত্ৰত বিভিন্ন দিশত বিশ্বাসৰ পাত্ৰ হয়। এই ৰাশিৰ ব্যক্তিসকল নিজৰ আদৰ্শত পৰিচালিত হোৱাৰ লগতে সত্যৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায়। নিজৰ আদৰ্শ প্ৰচাৰত সচেষ্ট চিন্তাশীল, সমাজ পৰিৱৰ্তনশীল কামী আৰু সকলো দিশত আগৰণুৱা হোৱা দেখা যায়। এওঁলোক সৃজনীশীল প্ৰতিভাৰ অধিকাৰী হয়, সদায় আশাবাদী হয়, সুব্যক্তিত্বৰ অধিকাৰী হয় আৰু জ্ঞানৰ পূজাৰী হয়। এওঁলোকে নিজকে শক্তিমন্ত্ৰ কৰাই নহয়, আনকো শক্তিমন্ত্ৰ কৰিবলৈ যত্নপৰ হোৱা দেখা যায়। সিংহ ৰাশিৰ ব্যক্তিয়ে নিজৰ দুখ কষ্ট, মান অপমান আদি সকলো কথা আনৰ আগত প্ৰকাশ কৰি ভাল পায় আৰু ভৱিষ্যতৰ প্ৰতি চিন্তাশীল হোৱাৰ লগতে সততে আনৰ লগত মিলা প্ৰীতিৰে থাকিব বিচৰাৰ মানসিকতা দেখা যায়। এওঁলোকে ভাল মানুহৰ লগত ভাল ঠাইত ভাল সংগ বিচাৰি লয় আৰু ৰোমাঞ্চ প্ৰিয় হয় আৰু ভাল প্ৰেমিক হৈও মাজে মাজে অসৎ পথৰ প্ৰতি ধাবিত হয়। এওঁলোক কিছু অহংকাৰী হোৱা দেখা যায়। এওঁলোক কিছু গৰ্বিত হোৱা দেখা যায়। গৰ্ব অহংকাৰৰ মাজত এওঁলোকে কেতিয়াবা নিজে নিজৰ বিপদ কঢ়িওৱাৰ লক্ষণ দেখা যায়। এওঁলোক সাধাৰণতে সৎ পথত থাকি জীৱিকা নিৰ্বাহ কৰা দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হ'ল ৰবি, কৰ্মপতি গ্ৰহ হ'ল শুক্ৰ। শুক্ৰ যদি জন্মৰ সময়ত শুভ ভাৱত থাকে তেন্তে সিংহ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ চিকিৎসা বিজ্ঞাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে আৰু তেওঁলোকে এজন সুশিক্ষক হিচাপে সমাজত প্ৰতিষ্ঠিত হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে অভিনয় ক্ষেত্ৰত যথেষ্ট পাৰদৰ্শিতা দেখুওৱাৰ প্ৰভাৱ থাকে। তেওঁলোকে ব্যৱসায়ী হিচাপেও প্ৰতিষ্ঠা লাভ কৰে, বিশেষকৈ কাঠৰ ব্যৱসায়, মদৰ ব্যৱসায়, গাখীৰ বা মিঠাইৰ ব্যৱসায় বা শাক পাচলিৰ ব্যৱসায় ইত্যাদিবিলাকত এই ধৰণৰ ব্যৱসায়ত তেওঁলোকে কৃতকাৰ্য লাভ কৰে আৰু ইয়াৰ উপৰিও জুৱা খেল, লটাৰী আদিৰ ক্ষেত্ৰতো সিংহ ৰাশিৰ জাতক জাতিকা লাভান্বিত হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকল বিশেষকৈ কাব্য সাহিত্যৰ সমালোচক, কবি, লেখক, অনুবাদক বা আলোচনীৰ সম্পাদক
বা সুবক্তা বা ৰাজনীতিৰ লগত জড়িত বিষয়ও এওঁলোকৰ জীৱিকা হিচাপে এওঁলোকে গ্ৰহণ কৰিব পাৰে আৰু এওঁলোকৰ জীৱন সুন্দৰভাৱে জীৱন যাপন হয়। বহুত জটিলতাৰ মাজত এওঁলোক থাকিব নিবিচাৰে। এওঁলোকে খুব চিধা চিধি অৰ্থাৎ পোনপটীয়াকৈ কথা কোৱাৰ বা পোনপটীয়াকৈ সম্বোধন কৰা বা কথাবোৰ খুব পোনপটীয়াভাৱে প্ৰকাশ কৰাৰ কৌশল আয়ত্ত কৰে। আমি আহিছোঁ সিংহ ৰাশিৰ নাৰীসকলনো কেনেকুৱা? সিংহ ৰাশিৰ নাৰীসকল কপটীয়া স্বভাৱৰ নেকি? আহকচোন আমি জানো। সিংহ ৰাশিৰ নাৰী অধিক কাৰ্যকাৰিতা শক্তিসম্পন্ন হেতু পুৰুষৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ গুণ থাকে। এওঁলোকে নিজৰ লগতে স্বামীৰো যোগ্যতা বৃদ্ধি কৰিবলৈ সমৰ্থৱান হ'ব পাৰে। সিংহ ৰাশিৰ নাৰীয়ে পুৰুষৰ পৰা মৰম চেনেহ আদায় কৰি সততে পুৰুষৰ লগত সমানে সহযোগিতা কৰি ভাল পায়। এওঁলোকে প্ৰেমৰ আনুগত্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে আৰু ইয়াৰ ওপৰত সাহসী পদক্ষেপ লোৱা দেখা যায়। সিংহ ৰাশিৰ নাৰীক বাহিৰৰ পৰা পৰ্যবেক্ষণ কৰি আন্তৰিক ৰোমাঞ্চক অনুভূত কৰিব নোৱাৰি। সিংহ ৰাশিৰ ছোৱালী বা সিংহ ৰাশিৰ জাতিকা অত্যন্ত সাহসী, নিষ্ঠাৱান, বুদ্ধিমতী, পিতৃ মাতৃৰ প্ৰতি প্ৰশংসাকাৰিণী, স্থিৰ, গম্ভীৰ, আধুনিক সমাজৰ লগত উঠি ভাহি যাবলৈ ইচ্ছা নকৰা, নাৰীসুলভ সকলো গুণৰ অধিকাৰীযুক্তা আৰু অতি বিশ্বাসী হয়। পুৰুষৰ ভাল উপদেশ মতে চলিবলৈ এওঁলোকে ইচ্ছা কৰে, কিন্তু যদি উপদেশত ভুল হয় তেন্তে প্ৰত্যক্ষভাৱে ইয়াৰ প্ৰতিবাদ জনাবলৈ ভয় নকৰে। ইয়াৰ উপৰিও নিজৰ স্বাৰ্থহানি হ'ব পৰা সকলো কথাৰে সাহসিকতাৰে প্ৰতিবাদ জনাব পাৰে। এনেবোৰ কাৰণতে সিংহ ৰাশিৰ ছোৱালী কেতিয়াবা বহুতে হেও চকুৰে চায়। সিংহ ৰাশিৰ নাৰীৰ যৌন চেতনা সহজে বৃদ্ধি হয়। এওঁলোক অতি কম কথাতে উত্তেজিত হয় আৰু বিবেকহীন হৈ পৰে। সিংহ ৰাশিৰ নাৰী ৰসিক, আনন্দপ্ৰিয় আৰু একে মনোভাৱাপন্ন স্বামী বা সংগ ভাল পায়। এওঁলোকৰ স্বামী বা প্ৰেমিকসকল আদৰ্শৱান আৰু ব্যক্তিত্বৱান নহ'লে নাৰীৰ হাতত সহজে লাঞ্ছিত হ'ব পাৰে। বহু ক্ষেত্ৰত সিংহ ৰাশিৰ নাৰীৰ মনটো বুজা কঠিন হয়। এওঁলোক ভালত ভাল, বেয়াত অতি বেয়া আচৰণ দেখুৱাব পাৰে বুলি মান্যতা আছে। সিংহ ৰাশিৰ জাতক জাতিকাৰ প্ৰেমৰ ক্ষেত্ৰত এওঁলোক প্ৰেম অভিলাষী যদিও সদায় একে ক্ষেত্ৰত কৃতকাৰ্যতা নহ'বও পাৰে। এওঁলোকে কাম আৰু প্ৰেম দুয়োটাই উপাসক হিচাপে লোৱাৰ বাবে সকলো কামতে উৎসাহ অনুভৱ কৰে। এওঁলোক বিপৰীত লিংগৰ প্ৰতি অধিক আকৰ্ষিত হ'লেও সিংহ ৰাশিয়ে নিজৰ ব্যক্তিত্ব আনৰ ওচৰত হেও হ'বলৈ নিদিয়ে। প্ৰেম আৰু জীৱনক সিংহ ৰাশিয়ে সদায় একে অনুভৱ কৰে যদিও অকল প্ৰেমিক হ'ব নোৱাৰে, কাৰণ পূৰ্ণ তৃপ্তিৰ আকাংক্ষাত ব্ৰতী হৈ থাকে। একেবিধ প্ৰেমিকাৰ ওচৰত ধাবিত হ'ব পাৰে। অত্যাধিক ৰোমাঞ্চ প্ৰিয়তা হেতু স্বাভাৱিক জীৱনত জ্ঞান হেৰুৱাই পেলাব পাৰে। কেতিয়াবা ইয়ে সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনলৈ বিপৰ্যয় নামাই আনে। সিংহ ৰাশিৰ জাতক জাতিকা সত্যতাৰ প্ৰতি সম্পূৰ্ণ জ্ঞান থকা স্বত্বেও সত্যৰ সলনি অসত্যৰ প্ৰতি অধিক ধাবিত হোৱা স্বভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ উজ্জ্বল ৰং, স্বাস্থ্যৱান, ওখ পাখ, লাহি মিঠা বৰণীয়া আৰু ব্যক্তিগত সৎগুণৰ বাবে অন্যক সহজে আকৰ্ষিত কৰিব পাৰে। সিংহ ৰাশিৰ নাৰীয়ে অধিক নাটকীয় ক্ষন্তেকীয়া প্ৰেম ভাল পায়। এওঁলোক প্ৰণয় বৃত্তিত পৰিতৃপ্ত নহয়। যদি সিংহ ৰাশিৰ পুৰুষ নাৰীয়ে শ্ৰেষ্ঠ জ্ঞান নকৰে তেনেহ'লে পুৰুষজন ঈৰ্ষান্বিত হৈ প্ৰেম ত্যাগ কৰে। সিংহ ৰাশিৰ নাৰীক বশ কৰিবৰ কাৰণে প্ৰশংসা কৰা, প্ৰিয় গীত গোৱা, ভাল প্ৰশংসাৰ অৱতাৰণা কৰা আৰু ঘোৰ অভিলাষী প্ৰেম সংকেত দিয়া ভাল। আৰু সিংহ ৰাশিৰ জাতক জাতিকাই যদি একান্ত নিষ্ঠাৱান, মনোযোগ, ধৈৰ্য প্ৰদান কৰে তেনেহ'লে ভৱিষ্যত অতি উজ্জ্বল হয়। এওঁলোকে সমাজত ভাল কাম কৰি সমাজৰ উন্নতি
কৰি নিজেও সৎ নামৰ ভাগী হ'ব পাৰে, চাকৰি, ব্যৱসায়, আইন, উদ্যোগ, কুটিৰ শিল্প আদি অনুষ্ঠান প্ৰতিষ্ঠানত থাকি কৃতকাৰ্যতা হ'ব পাৰে। এওঁলোকৰ সুস্বাস্থ্য যদিও ছাল, বৃক্ক, উদৰ আদি ৰোগত ভুগিব পাৰে। নিমনিয়া বা হৃদৰোগৰ বাবে সাৱধান হ'ব লাগে। লটাৰী, মদ, জুৱা, তীৰ আদি খেলৰ দ্বাৰা ধনহানি হোৱাৰ সমুদায় সম্ভাৱনা থকা হেতু এইবোৰ ত্যাগ কৰি চলিব পাৰিলে মংগল হয়। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ আগত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ধনস্থান বা জীৱিকা নিৰ্বাহৰ উপায় বা ক'ত সফলতা লাভ কৰিব বা তেওঁলোকৰ কেৰেক্টাৰ কেনেকুৱা বা তেওঁলোকৰ স্বভাৱ প্ৰকৃতি কেনেকুৱা, তেওঁলোকৰ প্ৰেম প্ৰণয় কেনেকুৱা, এই গোটেই বিষয়খিনি আপোনালোকক ব্যক্ত কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছিল। যদি আপোনালোকে মোৰ এই ভিডিঅ'টি ভাল লাগিছে বা মনোগ্ৰাহী হৈছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰাত খুব সহায় কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটোৰ কাৰণে নৱাগত তেনেহ'লে প্ৰথমেই মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।